গৰম বন্ধত ল'ৰা ছোৱালীবিলাকে এনেই থাকে, কিছুমানে কিবা কিবি কৰি থাকে, তথাপিও কিছুমান ল'ৰা ছোৱালীয়ে এনেই থাকে। গতিকে আমি এখন নাট্য কৰ্মশালা কৰিবলৈ মন মেলিলে দীপাঞ্জলীয়ে লেখিকা সমাৰোহ সমিতিৰ বেনাৰতে কৰ্মশালাখনি আৰম্ভ হ'ল নাটকৰ, আৰু শিকাব পংকজ পল্লৱ শৰ্মাই। আমাৰ সকলোৰে সহযোগিতাই কিৰণ কাকতি বন্তি প্ৰজ্বলন কৰিছে, লগত আছে আমাৰ ৰজনী তালুকদাৰ দাদা আছে, দাদাও বন্তি প্ৰজ্বলন কৰিছে, কিৰণ কাকতি আছে, উদ্বোধন কৰিব, এনেকৈ হ'ব। আৰু মই ভাবিলোঁ আমাৰ ডাবুকো মানে নাটক বুলি ক'লে এটা বহুত ডাঙৰ কথা হয়। ইমানবোৰ কথা যদি ইয়াত কোৱা হয় সেইটোতো আচৰিত কথা হ'ব। তাৰ যদি এটা মাত্ৰ শব্দ মানে ইয়াত বহলভাৱে ক'বলগীয়া হয়, তথাপিও সময় নুকুলা। প্ৰশিক্ষণ কৰ্মশালা অংকুৰ সতীশ, আমি বলু, নটৰাজৰ সকলোবোৰ আছে, নাটক শিকিম আমাৰ দুটা আছে। পবিত্ৰতাৰে আমি নটৰাজৰ আচলতে কমেই হৈছে, আশীষ লৈ তথাপিও আৰম্ভ কৰি দিছোঁ। আৰু কাৰোবাৰ যদি শিকিব মন থাকে আহিলেই হ'ল। এইবিলাক ল'ৰা ছোৱালীৰ প্ৰতিভা বিকাশৰ বুলিয়েই নহয়, তেওঁলোকৰ ব্যক্তিত্ব বিকাশৰো কিছুমান আহিলা হয়। গতিকে শিকাব লাগে এইবিলাক। আজি ডাবু নাহিল, মই চকু নেমেলিবা কিন্তু ডাবু আৰু টিকু দি এতিয়া লাহে লাহে চকুত দিয়া। চকু চাওকচোন কিমান ভাল লাগে নিয়মবোৰ। নাটক বুলিলে এটা ইণ্টাৰেষ্টটোৱেই বেলেগ আচলতে, আৰু নাটকৰ মাধ্যমেৰে ল'ৰা ছোৱালীয়ে কথা ক'ব পাৰে, মানুহৰ লগত মিলিব পাৰে, আৰু শব্দৰ উচ্চাৰণ ভাল হয়, কণ্ঠ ভাল হয় নাটকৰ জৰিয়তে, আৰু সামাজিক চেতনাবোধ জাগে বুলি মোৰ বিশ্বাস। বহুতে জন্মাই নাই ন, 2001 বা 2 চন তেতিয়া আমি কসমো আৰ্ট এণ্ড ড্ৰামা স্কুল বুলি এখন ড্ৰামা পাতিছিলে ফণীন্দ্ৰ বৰ্তহঁতে, আৰু তাৰে অধ্যক্ষ আছিল ৰক্তিমা বাইদেউ। সেইটো তেতিয়া অৱশ্যে ইলেক্ট্ৰনিক মিডিয়া নাছিলেই। প্ৰত্যেকখন বাতৰি কাকতত আমাৰ ছোৱালীবিলাকৰ নামেদি মানে মোৰ মনত পৰে এনেকুৱা আছিল, কি নাম, মামনি মিতালীহঁতে মামনি মিতালীহঁতে পথচাৰী কন্দুৱালে, সেইবিলাক এইবিলাক বিৰাট ডাঙৰ ডাঙৰকৈ লিখা আছে। গতিকে মানুহবিলাকে কিতাপক ধন্যবাদ দিলোঁ বাৰু। এইবাৰ লিখোঁ, আমিও আশা কৰিছোঁ এইবাৰ যদি কালি আমাৰ ল'ৰা ছোৱালী হয় তেতিয়া আমি এখন বাতৰ নাটক কাপোৰ ওলাইছে আজি, এয়া তাৰ বৰ ফূৰ্তি, লগত টিকু থাকিব যে মেঘনা। এনেকৈতো সিহঁত ডাঙৰ হ'ব, এনেকৈ সিহঁতৰ কথা কোৱাৰ অভিজ্ঞতা হ'ব, মানুহক মাতা, মানুহৰ লগত মিলা। বাৰু এইবোৰো কম কথা নহয়। সেইকাৰণে গীত, নৃত্য, নাটক এইবিলাক যে মানুহে শিকিব লাগে, সেইটোৱে কথা। বহুতক দেখিছোঁ এইবিলাক নাটক, নৃত্য, গীতৰ লগত জড়িত সেই শিশুসকলে মানুহক খুব সহজে আপোন কৰিব পাৰে, সহজে মিলিব পাৰে মানুহৰ লগত। এইটো কিন্তু সঁচা কথা। আমাৰ গাৰ্জেনখিনিও এইটো কথা অৱশ্যে বুজাটো উচিত, কিন্তু বহুত গাৰ্জেনে মানে আজিকালি ইচ্ছা নকৰে। গাৰ্জেনে ইচ্ছা কৰিলেও ল'ৰা ছোৱালীবিলাকে ইচ্ছা নকৰে, তেওঁলোকে মোবাইলটোত ব্যস্ত হৈ ভাল পায়, এনি টাইম মোবাইলতে। মানে এই কিছুমান চাওকচোন সৰু সৰু শিশুবিলাকক এনেকৈ আনি যে মানুহৰ মাজত কিবা এটা কৰিবলৈ দিয়াটো কম ডাঙৰ কথা নহয়। নমস্কাৰ, মোৰ নাম মোৰ নাম
ই যে ভয় কৰি আছে ছোৱালীজনী, এই ভয়টো নোহোৱা হৈ যাব কেইদিনমান পিছত। ডাঙৰ যে ভয় খাই যায়, ডাঙৰ যে ভয় খাই যায়। নহয় কলেজত নহয় আৰু কিয় ক'বহি নহয় ডাঙৰকৈ কোৱা। পংকজে 2খন চিনেমা ইতিমধ্যে কৰিছে আৰু তাৰ আশা আছে, ইচ্ছা আছে এনেকৈ শিশুসকলক লৈ কৰা বা ডাঙৰ সকলটো থাকিবই, লগত শিশুসকলক লৈ চিনেমা কৰাৰ ইচ্ছাও আছে পংকজৰ। যাব ডাইনাছৰ ৰ'বা। এনেকৈয়ে খোজ দিয়ে, খোজ দুখোজকৈ ডাঙৰ হ'ব সিহঁতে। এনেকৈ আগ্ৰহ বাঢ়ি যাব নাটক কৰিবলৈ, গান গাবলৈ। নামটো কৈ দিয়া। এইজনী সংগীতা ছোৱালী টিকু মেঘনা বহি আছে, তাইৰ লগ পাবলৈকে ই মানে গৈছে, ই কাষত বহিলে আহি পেলাই, শুনিছেনে? আজি আমাৰ ডাবুৰ প্ৰথম খোজ, অভিনয়ৰ প্ৰথম সি শিকিবলৈ গৈছে। সেইকাৰণে এইখিনি মই বোলো সাঁচি ৰাখিলোঁ ইউটিউবতে। ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। কেনে লাগিলে ক'বচোন, লাইক কৰিব, তেওঁলোকক উৎসাহ দিব, শিশুসকলক প্ৰেৰণা দিব আৰু আশীৰ্বাদ দিব, সিহঁতে যেন আগবাঢ়ি যায়, এখোজ দুখোজকৈ সিহঁতে জীৱনৰ বাটত আগবাঢ়ি যায় আৰু কৃতজ্ঞতা লাভ কৰিব পাৰে। ধন্যবাদ, আহিছোঁ দেই।